গুড মৰ্নিং এভৰিৱান। আপোনালোকে এছএছচি জিডিৰ ফাইনেল কাট অফৰ কথা বহুতেই সুধি আছে। এইখিনিতে এটা কথা কওঁ, যিহেতু এইবাৰ ফিজিকেল টেষ্টটো অলপমান চেঞ্জ হৈছে, এইটোৰ প্ৰভাৱ 100% পৰিব। আপোনালোকে যদি ফিজিকেল টেষ্ট দিব যায় তেতিয়াহ'লে গম পাব। মই আপোনালোকক গোটেইখিনি ডিটেইলছ কৈ আছো। তাৰে আগতে এটা কথা কৈ দিওঁ, যিহেতু এছএছচি জিডিৰ কাট অফ আমাৰ অসমৰ বাবে মাৰিব। অসমৰ ল'ৰা ছোৱালী অসমৰ লগতে ফাইট কৰিব, অল ইণ্ডিয়াৰ লগত ফাইট নকৰে। গতিকে আপোনালোকে অসমত যিমানে কাট অফ কম যায় সিমানে আমাৰ অসমৰ ল'ৰা ছোৱালী চান্স পায়। এতিয়া কথাটো হ'ল কি, অসম পুলিচৰ ৰিজাল্টটো ইয়াতে এটা ফেক্টৰ হৈ পৰিব। আপোনালোকে গমেই পাইছে 9 অক্টোবৰ তাৰিখে ৰিজাল্ট দিব, 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট দিব। আৰু এইবাৰ ফিজিকেল টেষ্টটো মেডিকেলটো বেলেগকে হ'ব, মানে কাট অফটো দুইবাৰ মাৰিব। প্ৰথম কাট অফ মাৰিব যেতিয়া আপোনালোকে ফিজিকেল পাছ কৰিব। এতিয়া এটা কথা কৈ দিওঁ, বহুতে কনফিউজনতো আছে যে ফিজিকেল মেডিকেল একেলগে হ'ব নেকি। এতিয়ালৈকে 100% চিউৰ নহয় যে ফিজিকেল মেডিকেল একেলগে হ'ব, কিন্তু 16 তাৰিখে যেতিয়া এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব তেতিয়া আপোনালোকৰ গোটেইখিনি কনফিউজন আঁতৰি যাব যে PST, PET, DV, DME একেলগে হ'বনে, বা PST আৰু PET হ'ব নে DV হ'ব নে DME হ'ব, সম্পূৰ্ণ ডিটেইলছ এডমিট কাৰ্ডখনত উল্লেখ কৰা থাকিব। এতিয়া ফিজিকেল টেষ্টটো যেতিয়া বেলেগকে হ'ব, ফিজিকেলৰ কাট অফটো বেলেগকে মাৰিব। তাৰপিছত মেডিকেল টেষ্ট হ'ব, মেডিকেলৰ বাবে ফাইনেল কাট অফ মাৰিব। এতিয়া আপোনালোকক কওঁ, এইবাৰ কাট অফটো দুইবাৰ জাম্প কৰিব। যোৱাবাৰে এনেকুৱা এটা প্ৰচেছ আছিলে য'ত এবাৰে জাম্প কৰিছিলে, কাৰণ ফিজিকেল মেডিকেল একেলগে হৈছিলে। এতিয়া বাদ দিলোঁ, অসম পুলিচৰ ৰিজাল্ট দিয়াৰ লগে লগে আমাৰ অসমৰ পৰা SSC পাছ কৰা 200জন ল'ৰা ছোৱালী হ'লেও কমিব। তাৰ ফলত কাট অফৰ লগত পইণ্টত হ'লেও আপছ ডাউন হ'বই 100%। এতিয়া নাম্বাৰ কম পাই থকাখিনিৰ বাবে এটা কথা কওঁ, যিহেতু আমাৰ অসমত এইবাৰ দুটা ফিজিকেল চেণ্টাৰ, বিশেষকে এটা চুকভি নাগালেণ্ড আৰু এটা চুকভি ডিমাপুৰ আৰু এটা আমাৰ ইয়াতে গুৱাহাটী 9 মাইল। এতিয়া 9 মাইলতো মাতিছে আৰু তাতে চুকভিটো মাতিছে। যিখিনি কেণ্ডিডেট তাতে ইণ্টাৰভিউ দিব যাব, এনেওতো 100% প্ৰেজেণ্ট নহয়। এদিনত যদি 1500 মাতে, 300 এবচেণ্ট হ'বই, 1200 মানুহে প্ৰেজেণ্ট হ'ব। আৰু আগতে 50% পাছ কৰিছিলে যেতিয়া নৰ্মেল আপোনালোকৰ SSC যদি ৰানিং হৈছিলে, কাৰণ ৰ'দত দিলেও চিধাকে দিছিলে, বা 5 কিলোমিটাৰ ডাইৰেক্ট দিছিলে। তেজপুৰত 5 কিলোমিটাৰ ডাইৰেক্ট দিয়ে, 9 মাইলতো 5 কিলোমিটাৰ দিয়ে, এনেকুৱাকে দিছিলে। আৰু যাৰ ক্ষেত্ৰত ৰানিং পাছ কৰিছিলে আৰু টাইমিঙৰ অলপমান প্ৰব্লেম হোৱা নাছিলে, ধৰি লৈছোঁ 24 মিনিটৰ পিছত যদি অলপ সোমাই যায়, 2-4 ছেকেণ্ড 5 ছেকেণ্ডৰ ভিতৰত 10-15 জন সোমাই গৈছিলে। এইবাৰ RFID লগাব, সেইটো 100% আপোনালোকে গম পাইছে, যাৰ ফলত টাইমটো বহুত বেছি মেটাৰ কৰিব। 24 মিনিট পাৰ হোৱাৰ পিছত 1 মাইক্ৰ ছেকেণ্ডতো ফেইল কৰা দেখা যাব, কাৰণ ইয়াতে কম্পিউটাৰত টাইমিং উঠিব, নিজৰ টাইমিং উঠিব, য'ত নেকি কোৱালিফাইড আৰু ডিছকুৱালিফাইড তাতে উল্লেখ কৰা যাব। গতিকে আপোনালোকৰ হাতত আছে, আপুনি 24 মিনিটৰ সোমালে পাছ, 24 মিনিটৰ 1 ছেকেণ্ড পিছত সোমালেও ফেইল। এইখিনি হ'ল ইম্পৰ্টেণ্ট মেটাৰ্ছ এইবাৰ RFID লগাই দিয়াৰ লগে লগে। আৰু তেতিয়া যিহেতু আগতে 50% ফিজিকেল টেষ্ট পাছ কৰিছিলে, যদি 1200 দৌৰিব দিছিলে 600 পাছ কৰি গৈছিলে। এইবাৰ তেনেকুৱা 100% নহয়, কাৰণ এইবাৰ যিমান যি হ'লেও এইবাৰ ডাইৰেক্টলি 5 কিলোমিটাৰ একেলগে চিধা ৰাস্তাত দিয়াৰ চান্স মানে একদমেই কম আছে। এইবাৰ হয়তো এনেকে ৰাউণ্ড দিব, ফিল্ডৰ নিচিনা ৰাস্তাতে দৌৰিব দিব পাৰে, যেনেকে ধুবুৰীত দিছিলে 6টা ৰাউণ্ড, 800কে আছিলে, 848 আৰু 200 মিটাৰ বেলেগকে যাব লাগে, তেনেকুৱাকে আছিলে। ঠিক তেনেকে ৰাউণ্ড হিচাপত দিব, য'ত নেকি ল'ৰা ছোৱালীৰ সংখ্যা কমি যাব। পাছ কৰা 2-3টাকে পাছ কৰাৰ সংখ্যা কমি যোৱাৰ লগে লগে পাৰ্চেণ্টেজত কমি যাব, আৰু RFID দিয়াৰ লগে লগে টাইমিঙৰ প্ৰভাৱ পৰিব। গতিকে যিখিনি ভাল ৰানিং কৰি আছে তেওঁলোকে কম নম্বৰ পালেও চান্স পাই যাব। গতিকে মই আপোনালোকক কৈ আছো, বহুতে যে কৈ আছে মই নাম্বাৰ কম পাইছো, মোৰ ইমান নাম্বাৰ আছে, সেইটো মনৰ পৰা উলিয়াই দিয়ক। এতিয়া কাট অফৰ কথা আপোনালোকে মনৰ পৰা উলিয়াই দিয়ক। এটাই মনত ৰাখক যে ফিজিকেল টেষ্ট 20 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে। আপোনালোকৰ হাতত মাত্ৰ 5 দিন সময় থকা বুলি ভাবি ল'ব পাৰে। 5 দিন সময় আছে, এইকেইদিনৰ ভিতৰত যি কৰিব পাৰে কৰক। 5 দিন বুলি কিয় কৈছো, কাৰণ ইণ্টাৰভিউত যাওঁতে এদিন যাব, তাৰে এদিন আগত আপোনালোকে ৰেষ্ট দিব, কিবা কিবি ভাবি থাকোঁতে অলপমান টাইমটো যাবই। গতিকে ভালকে 5 দিন দৌৰিব পাৰিব। এই 5 দিনৰ পিছত আপোনালোকৰ নিজৰ টাইমটো কিমান ইম্প্ৰুভ কৰিব পাৰে সেইটো মেটাৰ কৰিব। যদি ইয়াতে সোমাব পাৰে তেতিয়াহ'লে আপোনালোকৰ এটা চান্স বাঢ়ি যাব, কাৰণ এটা কাট অফৰ পিছত জাম্প কৰাৰ পিছত আপোনালোকৰ এটা আইডিয়া আহি যাব যে ফিজিকেলৰ কাট অফ 6 বাঢ়িছে, তাতে যদি আৰু 5 বাঢ়ে 11 বাঢ়িল, যদি ইয়াতে 7 বাঢ়িছে তাতে যদি 5 বাঢ়ে 12 বাঢ়িল। তেনেকুৱাকে দুটা কাট অফ বাঢ়িব, কাৰণ একেলগে বাঢ়িলে বহুত বাঢ়ে আৰু কমিলে
অলপ অলপকৈ কমি যাব গতিকে এইবাৰ 1-2 নম্বৰৰ কাট অফটো আপোনালোকে ভাবি থকাতকৈ কমিব যদি কাট অফ ভাবিছিলো 80 যাব তেতিয়াহলে আপোনালোকে 100% মোৰ এই ভিডিওটো ৰেকৰ্ডিং কৰি লওক সেভ কৰি লওক 2 নম্বৰ হলো কাট অফ কমিব যদি আমি ভাবি আছিলো যে এসসিৰ কাট অফ যাব 66 তেতিয়াহলে 100% যাব 63 ৰ পৰা 65 2-1 নম্বৰ সবৰে কমাটো 100% ফিক্স গতিকে আপোনালোকে এতিয়া আপোনালোকৰ যেটো আহি থকা স্টেপ আছে হেতু কমপ্লিট কৰি লওক বাকি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব টেলিগ্ৰামৰ লিংক ডেসক্ৰিপচনত দি আছে গৈ তাতে সকলো আপডেট পাই থাকিব ভিডিওৰ আগতে তাতে সকলো আপডেট দিয়া হয় আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম